দৰঙৰ পূব দেৱানন্দ মিলিজুলি সংঘৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল আৰু আকস্মিক মৃত্যুত শোকস্তব্ধ ৰাজ্য। আজি দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ পূব দেৱানন্দ মিলিজুলি সংঘৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। উক্ত কাৰ্যসূচীত শিশু, আইমাতৃ, যুৱক যুৱতীৰ পৰা বৃদ্ধ লোকসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আছিল উল্লেখনীয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। আজি এনেকুৱা এটা পৰিৱেশত কথা ক'বলগীয়া কিবা আছে বুলি হয়তো কাৰোৰে মুখত নাহে। ঠিক তেনেকে আমাৰো মুখেৰে শব্দ নোলোৱাৰ দৰে এটা অৱস্থা হৈছে। আমি কাক হেৰুৱাইছো সেয়া পুনৰাই কোৱা কাকো প্ৰয়োজন নাই। এটাই কথা কওঁ, জুবিন দা কেতিয়াও মৰিব নোৱাৰে। জুবিন দা আমাৰ মাজত চিৰদিনৰ বাবে অমৰ হৈ ৰ'ব। মাত্ৰ আমি প্ৰকৃতিৰ নিয়ম, সৃষ্টিৰ নিয়ম আমি মানিব লাগিব। সেইকাৰণে মানিবলগীয়া হৈছে। যাৰ গান শুনি আমি সেই অকণমানিৰ পৰা সৰুৰ পৰা আজিলৈকে আছো, সেই মানুহজন যে কেতিয়াবা মৰিব পাৰিব আমি সেইটো কেতিয়াও কল্পনাও কৰা নাছিলো। আজি প্ৰতিজন অসমীয়াই বাৰে বাৰে অনুভৱ কৰিছে আমি কাক হেৰুৱাইছো। লগতে প্ৰতিজন অসমীয়াৰ এনেকুৱা এজন ব্যক্তি নাই, অসমৰ এনেকুৱা এজন ব্যক্তি নাই যিজন ব্যক্তিৰ আজি চকুত চকু পানী নাই, যিজন ব্যক্তি শান্তিৰে ঘৰত থাকিব পাৰিছে। এটাই মনত প্ৰশ্ন আহে, জুবিন দা মানুহ নাছিল চাগে, তেওঁ কৰবাত ভগৱানৰ কিবা এটা অংশ আছিল নেকি? কাৰণ মানুহক কেতিয়াও ইমান মানুহে ভাল পাব নোৱাৰে। আমিও মানুহ, কোনোবাখিনিত লাগে আমি মানুহ নহয়ে চাগে। কাৰণ মানুহকতো কেতিয়াও মানুহে ইমান ভাল পাব নোৱাৰে, ইমান মানুহে ভগৱানলৈ ভাল পাব পাৰে। সেইকাৰণে মনলৈ আহে জুবিন দা চাগে ভগৱানৰ এটা অংশ হৈ আছে। আমাৰ মনত জুবিন দা সদায় থাকি যাব। তেওঁৰ নামত যদিও চাকি জ্বলাইছো, এয়া তেওঁৰ মৃত্যুৰ বাবে নহয়, সদায় আমাৰ বুকুৰ মাজত জীয়াই ৰাখিবলৈ। সিমানে। দৰং জিলাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি চলা এটি অঞ্চল, যাৰ নাম আগৰবৰী। সেই আগৰবৰীৰে এটি অগ্ৰণী অনুষ্ঠান অসমৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ বাহক পূব দেৱানন্দ মিলিজুলি সংঘ। আৰু এই মিলিজুলি সংঘৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত যোৱা 20 তাৰিখৰ পৰা আজিলৈকে প্ৰতিটো সন্ধিয়া অসমৰ প্ৰাণৰ শিল্পী, হিয়াৰ আমুথু, শ্ৰদ্ধাৰ শিল্পী, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰি আহিছোঁ। আৰু এই অনুষ্ঠানলৈ আমি কাকো আমন্ত্ৰণ জনাব লগা হোৱা নাই। শিশু, যুৱক যুৱতী, আবাল বৃদ্ধ বনিতা সকলোৱে শোকস্তব্ধ যদিও স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সেই মহান শিল্পীগৰাকীৰ সৃষ্টি, প্ৰতিভা, সংগীত অসমৰ সম্পদ হৈ ৰওক। এক উদাৰ মানসিকতাৰ মহান ব্যক্তি হিচাপে পৰিচিত হ'ল। আৰ্তজনৰ ওচৰত দুখী হৈ সহায়ৰ হাত বঢ়োৱা এক বিৰল মনৰ অধিকাৰী হ'ল। তেখেতৰ সৃষ্টি অসমৰ প্ৰেৰণা হৈ ৰওক। আজিৰ তাৰিখত সমগ্ৰ অসমে কি হেৰুৱাইছো সকলোৰে জ্ঞাত। শেষত সেই মহান শিল্পীগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতে য'তেই থাকে শান্তিত থাকক আৰু অমৰ হৈ ৰওক, তেখেতৰ সৃষ্টি স্মৰণীয় হৈ থাকক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।